প্ৰতিটো ক্ষেত্ৰতেই অসমৰ জনগণে চৰকাৰক দোষ দিয়ে আৰু জনগণে কৰিছে এয়া কুকৰ্ম। আৰু কিয় ক'লোঁ কথাটো, আজি কিছুদিনৰ পৰা গুৱাহাটীবাসীয়ে বানত ককবকাই আছে, বানপানীত ককবকাই আছে। তাৰ পৰিস্থিতি বহুত হতাশত ভুগি আছে মানে গুৱাহাটীবাসীয়ে। দেখিছোঁ এয়া ভিডিঅ'ত আপোনালোকক দেখাই দিছোঁ, স্ক্ৰীণত চাওক। আৰু পানী কিয় হৈছে গুৱাহাটীত তাৰ কাৰণসমূহ স্ক্ৰীণত দেখাই দিছোঁ, ভিডিঅ'টো চাব। আৰু এছামে কৰিছে প্ৰতিবাদ কৰিছে কিয় মানে চৰকাৰে আহি পেলাই বন্ধ কৰিব। কি কৰিব চৰকাৰে আহি পেলাই? আপোনাক কোনে বাধা দিব আপোনাক কুকৰ্মৰ পৰা? আৰু চাওক নিজৰ এই দোকানখন মানুহজনে কি কৰিছে, আপোনাৰ ভিডিঅ'টো দেখাই দিছোঁ স্ক্ৰীণত। দোকানখনত পৰিষ্কাৰ কৰিছে কিন্তু বাহিৰটো, আৰু জাবৰখিনি পেলাইছে চাওক ক'ত। এনেকুৱা ধৰণে কিছুমান গুৱাহাটীবাসীৰ কুকৰ্মৰ কাৰণে এই হতাশত ভুগি আছে। প্ৰকৃতিয়ে সহ্য কৰা নাই আৰু এইখিনি সকলোখিনি মানে প্ৰকৃতিয়ে দি আছে। উপভোগ কৰক এয়া আপোনালোকে, এটা মানে আপোনালোকৰ শাস্তি। গুৱাহাটীবাসীয়ে সকলোখিনি এইখিনি চাই লওক আৰু অনুভৱ কৰক। এটা নিজৰ কুকৰ্মৰ কাৰণে আজি হতাশত ভুগি আছে আপোনালোকে।